হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই ডিছকাছ কৰিম APSCৰ যোনটো শেহতীয়াকৈ ফৰেষ্ট ৰেঞ্জাৰৰ এডভাৰটাইজমেণ্ট ওলালে। তো আছাম ফৰেষ্ট ছাৰ্ভিচৰ আণ্ডাৰত এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টত। তো তাৰে মই এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সাম পেটাৰ্ণৰ ওপৰত অলপ ডিছকাশ্যন কৰিম। ঠিক আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সাম পেটাৰ্ণ, চিলেবাছ, তো সেই গোটেইখিনি বস্তু ইয়াতে ডিছকাছ কৰিম এই ভিডিঅ'টোতে। ঠিক আছে, তো বহুতে ক'লে যে মোৰ চেনেলৰ বহুতখিনি ছাবস্ক্ৰাইবাৰ্ছ আৰু লগতে যিমানখিনি তাৰে মোৰ ভিউৱাৰ্ছ আছিলে, তো তেওঁলোকে ক'লে যে এবাৰ এক্সাম পেটাৰ্ণৰ চিলেবাছখনৰ ওপৰত অকণমান ডিছকাছ কৰি দিবলৈ। তো মই আজি এই ভিডিঅ'টো বনালোঁ। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট অফ অল মোৰ ভিডিঅ'টোৰ মই টাইটেল দিছোঁ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফৰেষ্ট ৰেঞ্জাৰ ইন দি আছাম ফৰেষ্ট ছাৰ্ভিচ AFS এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আছাম। ঠিক আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সাম পেটাৰ্ণ। তো ফাৰ্ষ্ট অফ অল এডুকেশ্যনেল কোৱালিফিকেশ্যনলৈ আহোঁ। ঠিক আছে, এপ্লিকেণ্ট মাষ্ট পজেছ বেচেলাৰ্ছ ডিগ্ৰী অৰ ইকুইভেলেণ্ট ইন ছায়েন্স অৰ ইঞ্জিনিয়াৰিং অফ এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট ওৱান অফ দি ফলোয়িং ছাবজেক্টছবোৰ দিয়া আছে। ঠিক আছে, তো ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনছত আপোনালোকৰ মিনিমাম বেচেলৰ ডিগ্ৰী লাগে, মানে গ্ৰেজুৱেশ্যন হ'ব লাগে বা ইকুইভেলেণ্ট। আৰু গ্ৰেজুৱেশ্যন হ'বলৈ হ'লে মানে গ্ৰেজুৱেট হ'ব লাগে, কিন্তু অকল ছায়েন্স আৰু ইঞ্জিনিয়াৰিঙতে হ'ব লাগিব। ছায়েন্স বা ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটেহে পৰীক্ষাটো দিব পাৰিব ফৰেষ্ট ৰেঞ্জাৰৰ, কিন্তু বাকী আৰ্টছ বা কমাৰ্চৰ বা মেনেজমেণ্টৰ লাইনৰ কোনেও এইটো পৰীক্ষা দিব নোৱাৰে। তো এই এক্সামটো এক্সক্লুচিভলি ছায়েন্স গ্ৰেজুৱেটছখিনিৰ কাৰণে আৰু ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছখিনিৰ কাৰণেহে হয়। আৰু লগতে গ্ৰেজুৱেশ্যনটো হ'ব লাগিবই, BSc বা BTech হ'ব লাগিবই, কিন্তু তাৰ উপৰি এটলিষ্ট এই ছাবজেক্টৰ এখন লিষ্ট দিয়া আছে 15টা 14টা। তো সেই 14টা ছাবজেক্টৰ ভিতৰত যিকোনো এটা ছাবজেক্ট থাকিব লাগিব গ্ৰেজুৱেশ্যনত। ঠিক আছে, ইঞ্জিনিয়াৰিঙে হওক বা BScয়ে হওক। এগ্ৰিকালচাৰ নম্বৰ 1 এগ্ৰিকালচাৰ, বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ এপ্লিকেশ্যনছ, কম্পিউটাৰ ছায়েন্স। তাৰপিছত ইঞ্জিনিয়াৰিঙৰ ছাবজেক্টৰ ভিতৰত আছে এগ্ৰিকালচাৰ, কেমিকেল, চিভিল, কম্পিউটাৰ, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, মেকানিকেল। তাৰপিছত এনভাইৰনমেণ্টেল ছায়েন্স, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথমেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক্স, ভেটেৰিনেৰী ছায়েন্স আৰু জুলজি। ঠিক আছে, তো এইকেইটা ছাবজেক্টৰ ভিতৰত কোনোবা এটা ছাবজেক্ট থাকিব লাগিব BSc বা BTechত। ঠিক আছে, তো তেওঁলোকেহে এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছতে ইয়ালৈ আহক এক্সাম পেটাৰ্ণ। এক্সাম পেটাৰ্ণত মই 3টা ভাগত ভাগ কৰি দিছোঁ, আৰু এক্সাম পেটাৰ্ণ 3টা ভাগেই হয়। ৰিটেন এক্সামিনেশ্যন এণ্ড চিলেবাছ। ৰিটেন এক্সামিনেশ্যনৰ আণ্ডাৰত মই চিলেবাছটো অলপ ডিছকাছ কৰিম। তাৰপিছত ফিজিকেল এক্সামিনেশ্যন এটা থাকিব। ৰিটেন এক্সামিনেশ্যন যিসকলে ক্লিয়াৰ কৰিব তেওঁলোকে ফিজিকেল এক্সামিনেশ্যনত যাব। ফিজিকেল এক্সামিনেশ্যন ক্লিয়াৰ কৰাসকলে ইণ্টাৰভিউলৈ যাব। ঠিক আছে, ইণ্টাৰভিউ বা ভাইভা। তো প্ৰথমতে আহক ৰিটেন এক্সামিনেশ্যন এণ্ড চিলেবাছটো চাওঁ। তো ৰিটেন এক্সামিনেশ্যন 600 মাৰ্কছ থাকিব, 4খন পেপাৰ থাকিব, 4খন পেপাৰ 600 মাৰ্ক। ঠিক আছে, ছাবজেক্ট থাকিব ইংলিছ, জেনেৰেল নলেজ, অপশ্যনেল ছাবজেক্ট 1, অপশ্যনেল ছাবজেক্ট 2। ঠিক আছে, টাইপ অফ এক্সামিনেশ্যন ইংলিছটো কনভেনশ্যনেল এছে টাইপ হ'ব। ইংলিছত আপোনালোকে ৰিটেন এক্সাম মানে লিখিব লাগিব। ঠিক আছে, কনভেনশ্যনেল এছে টাইপ এনচাৰ্ছ। তাৰ মাৰ্কছ থাকিব 100, ডিউৰেশ্যন 3 আৱাৰ্ছৰ কাৰণে। তাৰপিছত জেনেৰেল নলেজৰ এখন পেপাৰ থাকিব, সেইখন OMR বেছড বা MCQs থাকিব। তো সেইখনো 100 মাৰ্কছ থাকিব, 2 আৱাৰ্ছৰ কাৰণে, 2 ঘণ্টা সময় থাকিব। তাৰপিছত অপশ্যনেল ছাবজেক্টৰ 2খন পেপাৰ লাগিব, অপশ্যনেল 1, অপশ্যনেল 2। ঠিক আছে, অপশ্যনেল ছাবজেক্টৰ 2টা অপশ্যনেল ছাবজেক্টৰ এখন পেপাৰ থাকিব। তো 2খনে OMR আৰু MCQ বেছড হ'ব, আৰু সেইকেইখনত এখন পেপাৰত অপশ্যনেল ছাবজেক্ট এটাৰ 200 মাৰ্কছকৈ থাকিব 2 ঘণ্টাৰ কাৰণে। তো টোটেল 600 মাৰ্কছ। ঠিক আছে, 4খন পেপাৰ। তাৰপিছতে কেণ্ডিডেটছ হেভ টু চুজ এনি 2 অফ দি ফলোয়িং অপশ্যনেল ছাবজেক্টছ, 1 পেপাৰ ফ্ৰম ইচ ছাবজেক্ট। ঠিক আছে, তো কেণ্ডিডেটছে অপশ্যনেল ছাবজেক্ট 2টা যিহেতু পেপাৰ চুজ কৰিব লাগিব, ইয়াৰ ভিতৰতে এটা ছাবজেক্টৰ লিষ্ট এখন দিয়া আছে 14টা ছাবজেক্টৰ। ইয়াৰ ভিতৰতে কেণ্ডিডেটছে 2টা ছাবজেক্ট চুজ কৰিব লাগিব অপশ্যনেল ছাবজেক্ট হিচাপে। ঠিক আছে, ইয়াতে অপশ্যনেল ছাবজেক্ট 2টা চুজ কৰিব লাগিব। তো সেইকেইটা ছাবজেক্টকেইটা হ'ল এগ্ৰিকালচাৰ, বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ এপ্লিকেশ্যনছ, কম্পিউটাৰ ছায়েন্স, ইঞ্জিনিয়াৰিং, এগ্ৰিকালচাৰ, কেমিকেল, চিভিল, কম্পিউটাৰ, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স এণ্ড মেকানিকেল, এইকেইটা ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ। তাৰপিছত আহিলে এনভাইৰনমেণ্টেল ছায়েন্স, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথমেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক্স, ভেটেৰিনেৰী ছায়েন্স, জুলজি। ঠিক আছে, দ্য ষ্টেণ্ডাৰ্ড অফ দি ছাবজেক্ট শ্বেল বি ডেট অফ এ বেচেলাৰ্ছ ডিগ্ৰী। ঠিক আছে, তো ইয়াতে যোনকেইটা ছাবজেক্ট দিয়া আছে ইয়াৰ ভিতৰত 2টা ছাবজেক্ট আপোনালোকে চুজ কৰিব লাগিব, আৰু ইয়াৰে লেভেল অফ ডিফিকাল্টিটো ষ্টেণ্ডাৰ্ড হ'ব। বেচেলাৰ্ছ ডিগ্ৰীৰ ষ্টেণ্ডাৰ্ডৰ ছাবজেক্ট হয়, বেচেলাৰ্ছ ডিগ্ৰী ষ্টেণ্ডাৰ্ডৰ পৰাই ইয়াত কুৱেশ্যনছ আহিব। ঠিক আছে, তো সেইটো কাৰণে তো ইয়াৰে কোনো তেনেকৈ APSC এতিয়ালৈকে অফিচিয়েলি কোনো মানে
অপশ্যনেল ছাবজেক্টকেইটাৰ কোনো চিলেবাছ দিয়া নাই মই আগতেও APSC ৱেবছাইটত চেক কৰিলোঁ আগৰ পুৰণা চিলেবাছতো কিন্তু তেনেকুৱা ফৰেষ্ট ৰেঞ্জৰ মই চিলেবাছ বিচাৰি নাপালোঁ অপশ্যনেল ছাবজেক্টকেইটাৰ কিন্তু বাকীকেইখনৰ পাইছোঁ ইংলিছ আৰু জেনেৰেল নলেজৰ কিন্তু অপশ্যনেল ছাবজেক্টকেইটাৰ মই চিলেবাছ পোৱা নাই তো আপোনালোকে বেচেলাৰ্ছ ডিগ্ৰী বুলি ইয়াতে দি দিছে দ্য ষ্টেণ্ডাৰ্ড অফ দি ছাবজেক্ট চেল বি ডেট অফ এ বেচেলাৰ্ছ ডিগ্ৰী তো বেচেলাৰ্ছ ডিগ্ৰীত এইকেইটা ছাবজেক্ট যদি থাকে জেনেৰেলি তো চিলেবাছখন কেনেকুৱা হয় এবাৰ চাই ল'ব আৰু মই ভাবোঁ যে APSCয়ে যিহেতু এডভাৰটাইজমেণ্ট চলি আছে তো অতি সোনকালে অপশ্যনেল ছাবজেক্টকেইটাৰ ওপৰতো চিলেবাছ ছাবজেক্ট ৱাইজ দিব তেওঁলোকে পাব্লিছ কৰিব তো তাৰ কাৰণে আমি অলপ ৱেইট কৰিব লাগিব ঠিক আছে তো তাৰপিছতে আৰু এটা নোট দিয়া আছে ন' কেণ্ডিডেট চেল বি এলাউড টু টেক মোৰ দেন ওৱান ছাবজেক্ট ফ্ৰম দি ফলোয়িং গ্ৰুপছ ঠিক আছে ইয়াতে এটা গ্ৰুপ দিয়া আছে ইয়াৰ ভিতৰত আপোনালোকে যিহেতু দুটা অপশ্যনেল ছাবজেক্ট চুজ কৰিব লাগিব কিন্তু দুটা অপশ্যনেল ছাবজেক্ট চুজ কৰোঁতে কম্বিনেশ্যনকেইটা এনেকুৱা হ'ব নালাগিব আপোনালোকে ইয়াত নাম্বাৰ 1টো দিয়া আছে চাওক এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং এণ্ড ভেটেৰিনেৰী ছায়েন্স তো ইয়াৰ ভিতৰত আপোনালোকে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আৰু ভেটেৰিনেৰী ছায়েন্সৰ ভিতৰত দুটা ছাবজেক্ট একেলগে ল'ব নোৱাৰিব এই নাম্বাৰ 1টোৰ পৰা অকল যিকোনো এটা ছাবজেক্ট চুজ কৰিব পাৰিব তাৰপিছত নাম্বাৰ 2ত কেমেষ্ট্ৰি এণ্ড কেমিকেল ইঞ্জিনিয়াৰিং ইয়াৰ ভিতৰত এটা ছাবজেক্ট চুজ কৰিব পাৰিব একেলগে মানে কেমেষ্ট্ৰি আৰু কেমিকেল ইঞ্জিনিয়াৰিং ল'ব নোৱাৰিব এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং এণ্ড ভেটেৰিনেৰী ছায়েন্স একেলগে ল'ব নোৱাৰিব কম্পিউটাৰ এপ্লিকেশ্যনছ বা কম্পিউটাৰ ছায়েন্স এণ্ড কম্পিউটাৰ ইঞ্জিনিয়াৰিং একেলগে ল'ব নোৱাৰিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং একেলগে ল'ব নোৱাৰিব মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স একেলগে চুজ কৰিব নোৱাৰিব যিহেতু দুটা ছাবজেক্ট তো মেথমেটিক্স আৰু ষ্টেটিষ্টিক্সৰ ভিতৰত যিকোনো এটা চুজ কৰি বাকী সেইখন লিষ্টৰ পৰা এটা ছাবজেক্ট চুজ কৰিব লাগিব তো এই কম্বিনেশ্যনকেইটাৰ ভিতৰত আপোনালোকে চুজ কৰিব নোৱাৰে দুটা একেলগে তো ইয়াত সেইটোকে দিয়া আছে ডিটেইলছত আই হোপ বুজি পালে তাৰপিছত চিলেবাছলৈ আহোঁ ছাবজেক্ট ৱাইজ ঠিক আছে তো ইংলিছৰ চিলেবাছত আছে এছে আছে প্ৰিচি ৰাইটিং ভকেবুলাৰী কম্প্ৰিহেনশ্যন এক্সেক্টিভছ টেন্সেছ পেছিভ ভইচ ডাইৰেক্ট ইনডাইৰেক্ট স্পীচ নাউন প্ৰনাউন এণ্টনিমছ চিননিমছ ভাৰ্ব এডভাৰ্ব এক্টিভ ভইচ ঠিক আছে তো ইংলিছৰ চিলেবাছখনত এইখিনি আছিলে আৰু এইখন কনভেনশ্যনেল এছে টাইপ পেপাৰ হ'ব ঠিক আছে আপোনালোকে লিখিব লাগিব ঠিক আছে 3 ঘণ্টা থাকিব তো এইখন কনভেনশ্যনেল এছে টাইপ পেপাৰ তাৰপিছতে জেনেৰেল নলেজলৈ আহক জেনেৰেল নলেজখনৰ চিলেবাছটো ইয়াত দি দিছোঁ কিন্তু জেনেৰেল নলেজখন OMR বেছ বা MCQs বেছ হ'ব ঠিক আছে তো জেনেৰেল নলেজৰ চিলেবাছত আছে ইণ্ডিয়ান কালচাৰ হিষ্ট্ৰী অফ আছাম এণ্ড ইণ্ডিয়া জিঅ'গ্ৰাফি অফ আছাম এণ্ড ইণ্ডিয়া নেশ্যনেল নিউজ কাৰেণ্ট ঠিক আছে ইণ্টাৰনেশ্যনেল ইছ্যুজ চাইণ্টিফিক অবজাৰভেশ্যনছ নিউ ইনভেনশ্যনছ পলিটিকেল ছায়েন্স স্ক্ৰাপ্টাৰ্ছ এবাউট আছাম ইণ্ডিয়া এণ্ড ইটছ নেইবাৰিং কাণ্ট্ৰিজ এণ্ড কেপিটেলছ আৰ্টিষ্ট ছায়েন্স এণ্ড ইন'ভেশ্যনছ ৱৰ্ল্ড অৰ্গেনাইজেশ্যনছ ফেমাছ প্লেচেছ ইন আছাম এণ্ড ইণ্ডিয়া তাৰপিছত বুকছ এণ্ড অথৰ্ছ ইম্পৰ্টেণ্ট ডেটছ ইকনমিক ইছ্যুজ অফ আছাম এণ্ড ইণ্ডিয়া মিউজিক এণ্ড লিটাৰেচাৰ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ হেণ্ডিক্ৰাফ্টছ ট্ৰাইবছ টুৰিজিম স্পটছ অফ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ আৰু মিউজিকেল ইনষ্ট্ৰুমেণ্টছ ঠিক আছে তো জেনেৰেল নলেজৰ চিলেবাছত এইখিনি আছিলে তো আপোনালোকে চিলেবাছখন ভালকৈ চাই লওক মই আৰু এবাৰ দেখাই দিছোঁ ঠিক আছে তো এইখন জেনেৰেল নলেজৰ চিলেবাছ আৰু তাৰপিছত আৰু এবাৰ ইংলিছৰ চিলেবাছটো দেখাই দিছোঁ মই এইটো ইংলিছৰ চিলেবাছ ঠিক আছে তো এবাৰ চাই লওক ভালকৈ তো তাৰপিছতে ইয়াতে শেষৰ ফালে মই এটা নোট দি দিছোঁ ইয়াতে দিয়া আছে চিলেবাছ ফৰ অপশ্যনেল ছাবজেক্ট হেজ নট বিন আপডেটেড বাই APSC ঠিক আছে তো APSCৰ অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে অপশ্যনেল ছাবজেক্টৰ কোনো চিলেবাছ আপডেট দিয়া নাই তো মই সেইটো কাৰণে আপোনালোকক এতিয়াই ক'ব নোৱাৰোঁ অপশ্যনেল ছাবজেক্টছকেইটাৰ কিন্তু যদি ভৱিষ্যতলৈ APSC যদি অপশ্যনেল ছাবজেক্টছকেইটাৰ চিলেবাছ যদি নিজৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰে তেতিয়াহ'লে মই নিশ্চয় মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকক অৱগত কৰিম ঠিক আছে তো আৰু লগতে ইয়াতে এটা কথা লিখিও দিছিলে আগতেও নোটছটোত ইয়াৰ আগৰ নোটছটোত যোনটোত কৈছিলোঁ যে এই গোটেইখিনি অপশ্যনেল ছাবজেক্ট গ্ৰেজুৱেশ্যন লেভেলৰ মানে ডিগ্ৰী লেভেলৰ হ'ব তো ডিগ্ৰী চিলেবাছ ফ'ল' কৰিলে আই থিংক হ'ব কিন্তু তথাপিতো APSCয়ে মেবি অফিচিয়েল চিলেবাছ দিব পাৰে তো সেইটো কাৰণে অকণমান আমি ৱেইট কৰিব লাগিব এতিয়া আহক ফিজিকেল এক্সামিনেশ্যনত এইটো মানে ছেকেণ্ড চিলেকশ্যন প্ৰচেছ তো ফিজিকেল এক্সামিনেশ্যন কি আছে সেইটো চাওঁ কেণ্ডিডেটছ হু কোৱালিফাইড দ্য ৰিটেন এক্সামিনেশ্যন মাষ্ট পাছ এ ৱাকিং টেষ্ট কভাৰিং এ ডিষ্টেঞ্চ অফ 25 কিলোমিটাৰ ফৰ মেল কেণ্ডিডেটছ এণ্ড 16 কিলোমিটাৰ ফৰ ফিমেল কেণ্ডিডেটছ উইদিন 4 আৱাৰ্ছ অন ফুট ঠিক আছে তো কেণ্ডিডেটছ যিসকলে ৰিটেন এক্সামিনেশ্যনটো ক্লিয়াৰ কৰিব 600 মাৰ্কছৰ 4খন পেপাৰ তো তেওঁলোকে ছাকচেছফুলি ৰিটেন এক্সামিনেশ্যনটো ক্লিয়াৰ কৰিলে এটা ফিজিকেল টেষ্ট দিব লাগিব ৱাকিং টেষ্ট এটা দিব লাগিব আৰু তাৰ কাৰণে মেল কেণ্ডিডেটছখিনিৰ কাৰণে 25 কিলোমিটাৰ ৱাক কৰিব লাগিব ফিমেল কেণ্ডিডেটছখিনিয়ে 16 কিলোমিটাৰ ৱাক কৰিব লাগিব 4 ঘণ্টাৰ ভিতৰত এই 4 ঘণ্টাৰ ভিতৰত মেলখিনিয়ে 25 ঘণ্টা ফিমেলখিনিয়ে 16 ঘণ্টা
ছাকচেছফুলি ৱাক কৰি দেখুৱাব লাগিব উইদিন দি 4 আৱাৰ্ছ ঠিক আছে অন ফুট ভৰিত খোজকাঢ়িব লাগিব ফ'ল'ড বাই মেডিকেল এক্সামিনেশ্যন বাই দি মেডিকেল বৰ্ড ঠিক আছে আৰু এটা মেডিকেল এক্সামিনেশ্যন হ'ব মেডিকেল বৰ্ড এখনে মেডিকেল এক্সামিনেশ্যন কৰিব ঠিক আছে দ'জ কেণ্ডিডেটছ ফাউণ্ড ফিট ইন দি মেডিকেল এক্সামিনেশ্যন উইল বি ৰিকুৱাৰ্ড টু প্ৰডিউচ এ হেল্থ চাৰ্টিফিকেট চাইন বাই দি মেডিকেল বৰ্ড ইন দি ফৰ্ম প্ৰেছক্ৰাইব ইন আৰ্টিকল 49 of the civil service regulation of the corresponding rules in the supplementary rules testifying the candidate's sound hearing and general physical fitness for rough outdoor work in the forest department and to the fact that he bears on his or body the marks of successful vaccination ঠিক আছে তো ইয়াতে উল্লেখ কৰি দিছে যে যিসকলে মেডিকেল এক্সামিনেশ্যনটো মানে ৰিটেন এক্সামিনেশ্যনৰ পিছত ফিজিকেল এক্সামিনেশ্যন মানে ৱাকিং টেষ্টটো যিসকলে ক্লিয়াৰ কৰিব তাৰপিছত এটা মেডিকেল এক্সামিনেশ্যন হ'ব মেডিকেল বৰ্ডৰ দ্বাৰা মেডিকেল এক্সামিনেশ্যনটো হোৱাৰ পিছত এখন হেল্থ চাৰ্টিফিকেট মেডিকেল বৰ্ডে ইছ্যু কৰিব তো সেই চাৰ্টিফিকেটখন প্ৰডিউচ কৰিব লাগিব কেণ্ডিডেটছখিনিয়ে এখন ফৰ্ম দিয়া আছে ফৰ্ম প্ৰেছক্ৰাইব ইন আৰ্টিকল 49 অফ দি চিভিল ছাৰ্ভিচ ৰেগুলেশ্যন অফ দি কৰস্পণ্ডিং ৰুলছ ইন দি ছাপ্লিমেণ্টাৰী ৰুলছ টেষ্টিফাইং দি কেণ্ডিডেটছ চাউণ্ড হিয়াৰিং এণ্ড জেনেৰেল ফিজিকেল ফিটনেছ ফৰ ৰাফ আউটডোৰ ৱৰ্ক ঠিক আছে তো ইয়াতে কৈছে যে সেই চাৰ্টিফিকেটখনত উল্লেখ কৰা থাকিব লাগিব আৰু যোনটো প্ৰেছক্ৰাইব ফৰ্ম এখন আছে তো সেইখন মই যদি গম পাম মই আপোনালোকক ভিডিঅ'ৰ থ্ৰুৱেদি জনাম ঠিক আছে তো এতিয়ালৈকে মই এইটো ধৰিব পৰা নাই বেছি তো চাব লাগিব আৰু তাতে কেণ্ডিডেটছে যাতে ভালকৈ শুনা পায় মানে তেওঁলোকৰ হিয়াৰিং কেপাচিটি ঠিকে থাকে আৰু লগতে জেনেৰেল ফিজিকেল ফিটনেছ যাতে ভাল তো সেইটো মেডিকেল এক্সামিনেশ্যনটো টেষ্ট কৰা হ'ব চ' ডেট কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকে গম পায় ৰাফ আউটডোৰ ৱৰ্ক থাকে টেৰেইন মানে বহুত দূৰ খোজকাঢ়িবলগীয়া হ'ব পাৰে বা তেনেকৈ জংঘলত পাহাৰত ঘূৰিবলগীয়া হ'ব পাৰে তো সেইটো কাৰণে এজন কেণ্ডিডেট ফিজিকেলি চাউণ্ড হ'ব লাগে তো এই ডিপাৰ্টমেণ্টত জইন কৰিবৰ কাৰণে তো সেইটো কাৰণে সেই ফিজিকেল টেষ্টটোৰ দৰকাৰ ঠিক আছে সেইটো হ'ব আৰু লগতে কেণ্ডিডেটজনে বডিত ছাকচেছফুল ভেকচিনেশ্যনৰ মাৰ্কছ থাকিব লাগিব তো ইয়াত ভেকচিনেশ্যনৰ কথা কোনটো কৈছে মই ভালকৈ ধৰিব পৰা নাই ক'ভিড-19ৰ ভেকচিনেশ্যন নে আগৰ কিবা ভেকচিনেশ্যনৰ কথা কৈছে মই এইটো ক'ব পৰা নাই এতিয়া তো ফিজিকেল এক্সামিনেশ্যনত সেইটো থাকিলে তাৰপিছত এতিয়া ফিজিকেল এক্সামিনেশ্যনটো যদি আৰু মেডিকেল টেষ্টটো যদি ছাকচেছফুলি ক্লিয়াৰ হয় কেণ্ডিডেটজন তেতিয়াহ'লে ইণ্টাৰভিউ এটা থাকিব ইণ্টাৰভিউটো 75 মাৰ্কছ ইণ্টাৰভিউ মানে ভাইভা থাকিব ঠিক আছে দ্য কেণ্ডিডেট হু পাছ দি ৱাকিং টেষ্ট আফটাৰ কোৱালিফাইং দি ৰিটেন এক্সামিনেশ্যন এণ্ড ফাউণ্ড ফিট ইন দি মেডিকেল এক্সামিনেশ্যন উইল বি কল ফৰ ইণ্টাৰভিউ ঠিক আছে তো ইয়াতে কৈছে যে যিসকলে প্ৰথমতে ৰিটেন এক্সামিনেশ্যনটো ক্লিয়াৰ কৰি ৱাকিং টেষ্টটো ক্লিয়াৰ কৰি পেলাই মেডিকেল এক্সামিনেশ্যনত চাৰ্টিফাইড হ'ব যে তেওঁলোক ফিজিকেলি ফিট এণ্ড চাউণ্ড ঠিক আছে তো তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে কল কৰা হ'ব ফাইনেল ষ্টেজ ইণ্টাৰভিউটো এইটো ফাইনেল ষ্টেজ হয় তো ইণ্টাৰভিউৰ কাৰণে কল কৰিলে তেওঁলোকে এইটো ভাইভা দিব লাগিব তো তাৰপিছতে ফাইনেল চিলেকশ্যন হ'ব আৰু ইণ্টাৰভিউটো 75 মাৰ্কছ থাকিব 75 মাৰ্কছৰ ওপৰত কিমান স্ক'ৰ কৰে তাৰ লগতে ৰিটেন টেষ্ট আৰু ফিজিকেলত যদি কিবা মাৰ্কছ থাকে সেইটোত কিমান স্ক'ৰ কৰে সেইটোৰ ওপৰত ফাইনেল চিলেকশ্যন হ'ব তো এইটোৱে আছিলে বেচিকলি ঠিক আছে তো মই আপোনালোকক ইংলিছ আৰু জেনেৰেল নলেজৰ চিলেবাছটো দিব পাৰিলোঁ কিন্তু অপশ্যনেল ছাবজেক্টৰ চিলেবাছ মই এতিয়ালৈকে কোনো অফিচিয়েলি পোৱা নাই কোনো ৱেবছাইটত তো সেইটো কাৰণে মই আপোনালোকক দিব নোৱাৰিলোঁ কিন্তু মই চেষ্টা কৰিম সোনকালে যাতে অপশ্যনেল ছাবজেক্টকেইটাৰো চিলেবাছখন আপোনালোকৰ সন্মুখত আনিব পাৰোঁ তো ঠিক আছে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তো অ'ভাৰঅল আপোনালোকে এটা আইডিয়া পাই গ'ল কেনেকুৱা কি কথা তো নেক্সট আকৌ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক অল দি বেষ্ট থাকিলে আৰু বাকী বিদায় লোৱাৰ আগতে মই এটা কথা আকৌ এবাৰ কৈ দিছোঁ মোৰ নতুন চেনেল এটা আছে আছাম আইকো তাতে মই কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেড ভিডিঅ'ছ বনাওঁ অলৰেডি 8-9টা ভিডিঅ'ছ বনালোঁ তো মই নট অনলি আছাম নৰ্থ ইষ্ট নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছো কভাৰ কৰিবলৈ চেষ্টা কৰিম আই হোপ সেইটো চেনেলৰ যোগেদি আপোনালোকে কম্পিটিটিভ এক্সামছ দিবলৈ অলপ সুবিধা হ'ব বুলি মই আশা ৰাখিছোঁ তো সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম অসম আই কিউ বুলি আছে ঠিক আছে AXOM IQ আৰু ঠিক আছে ফ্ৰেণ্ডছ আৰু বাকী মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলি ৰিলেটিভছবিলাকৰ লগত বা চিনাকি এক্সপিৰিয়েঞ্চবিলাকৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব চেনেলটো শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যনছ থাকে ডাউট থাকে বা ভিডিঅ'ছৰ ডিমাণ্ড থাকে মই আপোনালোকৰ নিশ্চয় ডাউটছ কুৱেশ্যনছ আৰু ডিমাণ্ডছবোৰ ফুলফিল কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ফ্ৰেণ্ডছ আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত উপস্থিত হ'ম তেতিয়ালৈকে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম